আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বেংকিঙৰ আৰু এটা নতুন পাজলৰ টপিক যিখিনি পাজল আগতে RRB POত আহি গৈছে ঠিক আছে RRB POৰ যোৱা বছৰৰ মই কুৱেশ্যন পেপাৰখন চালোঁ আৰু যোৱা বছৰৰ কুৱেশ্যন পেপাৰখনত দুটামান যিখিনি পাজল আহিছিলে যেনেকুৱা টাইপৰ পাজল আহিছিলে আমি দুটা পাজল উলিয়াই লৈ পেলাই প্ৰিলিমছত অহা পাজল আমি সলভ কৰিবলৈ চেষ্টা কৰোঁ বলকচোন ভিডিঅ'টো আৰম্ভণিতে কৰি থওঁ মই এনেকুৱা বহুত পাজলৰ ভিডিঅ' দিয়া আছে ডেছক্ৰিপশ্যনত লিংক দি থৈ দিম আপুনি চাব পাৰিব ডাইৰেক্ট বেছি কথা নকৈ ডাইৰেক্ট কুৱেশ্যনত গৈছোঁ কেনেকৈ কৰিম মোৰ লগে লগে আপোনালোকে প্ৰথম যদি কৰিব পাৰে ভিডিঅ'টো পজ কৰি কৰিব পাৰে নহ'লে মই যেনেকৈ কৰিম চাই ল'ব ঠিক আছে পাজলবিলাক সেনেকৈ কৰে সদায় 6 পাৰ্চন A B C D E and F 6টা মানুহ আছে সিহঁতে 3 মাহত জন্ম লৈছে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ 3 মাহত 6টা মানুহ কেনেকৈ দুটা বেলেগ বেলেগ ডেট 9 আৰু 26 মানে জানুৱাৰী 9-26 ফেব্ৰুৱাৰী 9-26 মাৰ্চৰ 9-26 6টা মানুহ গতিকে নেক্সট এতিয়া আমি কি হ'ব টেবুল বনাব লাগিব তো কেনেকৈ টেবুল বনাম ইয়াতে জানুৱাৰী লিখিলোঁ তাৰপিছত ফেব্ৰুৱাৰী হ'ব এইটো জানুৱাৰী মাহতে ফেব্ৰুৱাৰী মাহত দুটা ডেট আৰু মাৰ্চ মাহত দুটা ডেট ঠিক আছে জানুৱাৰী 9-26 ফেব্ৰুৱাৰী 9-26 মাৰ্চৰ 9-26 নেক্সট আমি কি কৰিম এনেকৈ লাইন দি দিব তেতিয়া মানে খেলি মেলি নালাগে নহ'লে বহুত খেলি মেলি লাগি যাব পাৰে হ'ল এতিয়া আমাক পচিবিলিটি কিছুমান আমাৰ ওলাব ইয়াতে ঠিক আছে দ্য পাৰ্চন ৱেৰ নট নেচেচাৰিলি কিবা কিবি এইবিলাক আমাৰ দৰকাৰ নাই এতিয়া চাওক ডি ৱাজ বৰ্ণ অন অড ডেট মানে অযুগ্ম সংখ্যা ডি তো ইয়াতে অযুগ্ম তাৰিখ কোনটো হ'ব এইটো তো তিনিটা পচিবিলিটি ওলাব ডি হয়তো ইয়াত হ'ব পাৰে ছেকেণ্ড পচিবিলিটি ডি ইয়াত হ'ব পাৰে থাৰ্ড ডি ইয়াত হ'ব পাৰে ঠিক আছে আপোনালোকৰ ইচ্ছা এনেকৈ লাইন দিও ল'ব পাৰে নিদিলেও চলি যায় 2 পাৰ্চন ৱেৰ বৰ্ণ বিটুইন ডি এণ্ড এ ডি আৰু এৰ মাজত দুটা মানুহ থাকিব এতিয়া চাওক ডি আৰু এ ওপৰলৈ যাব নোৱাৰে দুটা জেগা নাই তো তললৈ আহিব লাগিব 1 2 এ এইখিতে ডি আছে ওপৰলৈ গ'লে 1 2 ওপৰত জেগাই নাই 1 2 এইখিতে আহিব ইয়াতো তলত জেগা নাই 1 2 ওপৰলৈ যাব হৈ গ'ল নেক্সট কি হৈছে এফ ৱাজ বৰ্ণ 3 পাৰ্চন আফটাৰ বি 3 পাৰ্চন মানে তিনিটা মানুহ নহয় এইটো মনত ৰাখিব এইটো বহুতে ভুল কৰে এফটো বিৰ পিছত জন্ম হৈছে তাৰ মানে কি এইখিতে যদি বি থাকে এঘৰ দুঘৰ এফ সেনেকৈ হয় বহুতে কি কৰে এফ 3 ঘৰ এৰি এফ সেইটো ভুল কনচেপ্ট 3 পাৰ্চন আফটাৰ বা 3 পাৰ্চন বিফ'ৰ গ'লে 1 2 3 নম্বৰটোত আছে মানে সেইটো বুজাইছে ঠিক আছে আমাৰ আগৰ বহুতকেইটা ক্লাছতো মই এইখিনি বস্তু আপোনালোকক বুজাইছোঁ তো এতিয়া আমি এইটোত ক'ত সোমাব আমি এতিয়ালৈকে গম পোৱা নাই এইটো আমি ছাইডত ৰাখি থওঁ ই ইজ য়ংগাৰ টু এফ ঠিক আছে ই ইজ য়ংগাৰ টু এফ বাট নট বৰ্ণ ইন ছেম মান্থ এজ এ তাৰ মানে য়ংগাৰ মানে কি য়ংগাৰ মানে হ'ব পিছত জন্ম হৈছে তেতিয়াহে আপোনাতকৈ কোনোবা পিছত জন্ম হ'ল সি তেতিয়াহে আপোনাতকৈ সৰু হ'ব তো এফৰ তলত আৰু ই এটা থাকিব অ'কে বাট ইটো কি হয় নট বৰ্ণ ইন ছেম মান্থ এজ এ ইয়াতে চাওক ইয়াতে এ জন্ম হৈছে ফেব্ৰুৱাৰীত গতিকে ইয়াতে ই আহিব নোৱাৰে ঠিক আছে ইয়াতে ই আহিব নোৱাৰে ইয়াতে যদি ই আহিব নোৱাৰে এইখিতে আহিব পাৰে ই এইখিতে আহিব পাৰে ঠিক আছে এতিয়া চাওক ইয়াতে ই আহিব নোৱাৰে এইখিতে যদি ই আহে ওপৰত এফ থাকিব লাগিব ইয়াতে ওপৰত ডিহে আছে নহ'ব তো ইটো এইখিতেও আহিব নোৱাৰে তো ইটো জেগা ক'ত থাকিল এইখিতে আহিব পাৰে কোনো কথা নাই বা এইখিতেও আহিব পাৰে এই দুটাৰ ভিতৰত যিকোনো এটা জেগাত আহিব পাৰে ঠিক আছে আমি গম নাপাওঁ এতিয়া চাওক এইখিতে যদি ই আহে ছাপ'জ তো ইৰ ওপৰত এফ থাকিব লাগিব ই এঘৰ এৰি এফ তাৰপিছত এফ দুঘৰ এৰি বি ইয়াত দুঘৰ এৰি বি দিব জেগাই নাই গতিকে আৰু এটা কি গম পালোঁ ইটো এইখিতেও আহিব নোৱাৰে তো লাষ্ট অপশ্যন এটা জেগাই বাকী থাকিলে ইটো এইখিতে আহিব ইটো যদি এইখিতে আহে এফটো এইখিতে আহিবই লাগিব তেতিয়াহে এঘৰ দুঘৰ এৰি বি ইয়াত হ'ব ঠিক আছে বাকী কনচেপ্টকেইটা বাকীকেইটা জেগাও চাব লাগিব ন অকল এটা জেগাত চালেই নহ'ব নেক্সটটো কি কৈছে আকৌ ইয়াত যদি চাওঁ ইটো এইখিতে আহিব নোৱাৰে কিয় নোৱাৰে কাৰণ এৰ লগত একে মাহত জন্ম নহয় তো ইয়াত নাহে ইয়াত যদি আহে ই ওপৰত থাকিব লাগিব এফ ওপৰলৈ জেগাই নাই ওপৰত আৰু জেগাই নাই আৰু ইয়াতে এইখিতে ই আহিলে ওপৰলৈও আকৌ জেগা নাই নহ'বই ইয়াতে ইয়াত আহিব নোৱাৰে কাৰণ এৰ লগত ছেম মান্থ হৈ যাব এইখিতে আহিলে ওপৰলৈ আৰু জেগাই নাই এফ বি এইবিলাক দিবলৈ ই এইখিতে আহিলে ওপৰলৈ এফ
দুঘৰ এৰি বি দিব জেগাই নাই ঠিক আছে ধুনীয়াকৈ চাব লাগিব আমি চব বস্তু ই যদি এখিতে আহে এখিতে এফ দিব পাৰোঁ এঘৰ দুঘৰ এৰি বি ঠিক আছে তাৰপিছত এইখিতে এটা বস্তু আহি যাব এটা আমাৰ ওচৰত দুটা পসিবিলিটি হ'ল ঠিক আছে আমাৰ ওচৰত দুটা পসিবিলিটি হ'ল এতিয়া আমাৰ ভিতৰত কোনটো পসিবিলিটি হ'ব আমি ভালকৈ আকৌ এবাৰ চাম ঠিক আছে D was born on a odd date হেতু মিলি আছে 2 person were born between D and A D আৰু এৰ মাজত দুটা মানুহ ইয়াতো D আৰু এৰ মাজত দুটা মানুহ ঠিক আছে ভুল হ'ব পাৰে মই ফাৰ্ষ্ট টাইম কৰি আছোঁ ভুল হ'ব পাৰে একো নাই F was born 3 person after B B দুটা মানুহৰ পিছত F হেতু ইয়াত মিলিছে ইয়াতো এঘৰ দুঘৰ এৰি F ইয়াতো এঘৰ দুঘৰ এৰি F E is just এইটো কনসেপ্ট চাওক just younger just শব্দটো দি দিলে just মানে E আৰু F একেলগেই থাকিব লাগিব চাওক ইয়াতে E আৰু F একেলগে আছে ইয়াতে E ইয়াত আছে F ইয়াত আছে এটো নহব এটোটো হোৱাই নাই তো তাৰ মানে আমি থাকিলে এটোই হৈ গল কি আছে ওপৰত D B এখিতে কি হ'ব যোনটো বাকি থাকিলে কি আছে A B C টো আহা নাই C ইয়াত হৈ যাব হৈ গল বঢ়িয়াকৈ আমাৰ মিলি গল ঠিক আছে অলপ খেলিমেলি হ'ব টান লাগিব পাৰে কিন্তু ধুনীয়াকৈ বুজি যাব লাহে লাহে ইয়াৰ পৰা এতিয়া ধুনীয়াকৈ কোৱেশ্চনখিনি কৰি থাকিলে হ'ল কি কৈছে C was born on which date C কথা সুধিছে C ফেব্ৰুৱাৰী 9 তাৰিখ দি দিয়ক 9 ফেব্ৰুৱাৰী নহয় 9 ফেব্ৰুৱাৰী how many person ইৰ ওপৰত কিমান 1 2 3 4 5 পাঁচটা more than 3 তাৰপিছত who among the following was born just after D D ৰ পিছত just কোন বন হৈছে D ৰ পিছত B ঠিক আছে তেনেকৈ এইটো কোৱেশ্চন আপুনি কৰি ল'ব থাৰ্ড ইয়ংগেষ্ট নেক্সট আৰু এটা পাজলত আহিছোঁ ঠিক আছে কেনেকৈ কৰে আই হোপ আপোনালোকে আইডিয়াটো অলপ অলপ পাইছে আৰু এটা পাজলত লৈ আহিছোঁ আপোনালোকক ইয়াত কি কৰিব লাগে চাওক দেয়াৰ আৰ 7 পাৰ্চনছ HI এনেকৈ 7টা মানুহ আছে সিহঁতে কিহত আছে মাল্টি ষ্টৰি বিল্ডিঙত ফ্লোৰ বেসড পাজল ঠিক আছে আমি সব টাইপৰ পাজলে কৰিছোঁ আপুনি সব চাব পাৰে আমাৰ ইয়াতে ফ্লোৰ বেসড পাজলত কি থাকে তলৰ পৰা ওপৰলৈকে আপুনি দিব লাগিব কেইটা ফ্লোৰ ইয়াতে 7টা মানুহ আছে 7টা দিয়া আছে তো 7টা ফ্লোৰলৈকে থাকিব তলৰ পৰা ওপৰলৈকে লিখা আছে ঠিক আছে এইখিনিলৈকে জাস্ট ডায়াগ্ৰাম বনাব লাগে তো আমি লিখি লম 1 2 3 4 5 6 7 হৈ গ'ল ধুনীয়াকৈ আমি এইটো কৰি ল'লোঁ হ'ল এটা আমাৰ ওচৰত বহুত কেইটা পসিবিলিটি ওলাব L lives on an even number floor but not on the 6th floor মানে L টো even number floor মানে যুগ্ম সংখ্যা কি 6 4 আৰু 2 কিন্তু কৈছে 6 নম্বৰ ফ্লোৰত নাই তাৰ মানে ইয়াত নাথাকিলে A2 বা A2ত থাকিব এখিতে L দিলোঁ ঠিক আছে only one person between L and M L আৰু M ৰ মাজত এটা মানুহ আছে এটা চাওক L এঘৰ এৰি M ইয়াত হ'ব পাৰে কোনবাই ক'ব L এঘৰ এৰি M ইয়াতো হ'ব পাৰে ওকে আৰু এটা পসিবিলিটি বনাই লওঁ এখিতে L আছে এঘৰ এৰি M ইয়াতে তললে এঘৰ এৰি যাব জায়গা নাই তো ওপৰলে যাব এঘৰ এৰি M হৈ গ'ল এইটো কনসেপ্ট J lives immediately above K মানে J আৰু K একেলগে থাকে but not live on even number মানে J টো কথা কৈছে হা ইয়াত K কথা কোৱা নাই কিন্তু J কথা কৈছে খেলিমেলি কেতিয়াও পাজল এটা কৰিবলৈ ন ইংলিশ বহুত ভালকৈ জানিব লাগিব এটা কনসেপ্ট ডিটেইলছত পঢ়িব লাগিব ঠিক আছে পাজল কৰিলে ন আপোনাৰ মানে কৈছোঁ এটা লাইন ডিটেইলছত পঢ়াৰ আপোনাৰ হেবিট হৈ যাব এইটো ন পিছত কামত আহে আমি এতিয়া অম্বাডসমেণ্ট ডিপাৰ্টমেণ্টত মই কৰি আছোঁ ইয়াতে RBIত আমি এটা লাইন কমপ্লেইনে কি লিখিছে বেংকে কি সাবমিট কৰিছে কাৰণ আমি বেংকক পেনালাইজ কৰিব পাৰোঁ কমপ্লেইনক পেনাল্টি দিবলৈ কমপ্লেইনৰ ভুল উলিয়াব পাৰোঁ ক'ৰবাত লাইনত বিচাৰি তো এটা লাইন পঢ়াৰ হেবিট এই পাজলৰ পৰা আহে ঠিক আছে ডিটেইলছত চ' J টো নট লিভ অন ইভেন নাম্বাৰ তাৰমানে অড নাম্বাৰত হ'ব J তো J K ইয়াত হ'ব নোৱাৰে J K ইয়াতো হ'ব নোৱাৰে J K ইয়াতহে হ'ব ঠিক আছে সিমিলাৰলি J K ইয়াত হ'ব নোৱাৰে ইয়াত J দিলে ইয়াত K জেগা নাই আৰু
তাৰপিছতে জে কে ইয়াত হ'ব ইয়াত দিলে জে ইয়াত কে দিব জেগা নাই চিমিলাৰলি ইয়াত জে দিলে কে দিব জেগা নাই কাৰণ জেটো অড নাম্বাৰত আহে বুলি কৈছে সেইটো কাৰণে হ'ল তাৰপিছত কৈছে এইচ লিভছ অন ফ্লোৰ এবভ এম এমৰ ওপৰত এইচ আছে বাট বিল' আই বাট আই তলত আছে তাৰমানে আই এইচ এম সেনেকৈ থাকিব ঠিক আছে মাজত কিবা কিবি থাকিব পাৰে বা নাথাকিব পাৰে সেইটো কোৱা নাই ইমিডিয়েটলি বুলি কোৱা নাই তো ইয়াত যদি মই চাওঁ কেনেকৈ হ'ব এমৰ ওপৰত এইচ দিলোঁ বা তাৰ ওপৰত আই দিবতো জেগাই নাই তো নহ'ব এইটো ইয়াতে এমৰ ওপৰত এইচ দিলোঁ অ'কে বাট ইয়াৰ ওপৰতো আইৰ কাৰণে কোনো জেগা নাই নহ'ব ইয়াতে এমৰ ওপৰত এইচ দিলোঁ ইয়াতে আই দিলোঁ মিলি গ'ল ধুনীয়াকৈ হ'ল আৰু বাকী যোনটো আছে ইয়াত দি দিম কি থাকিব এইচ আই জে কে এল এম এন ঠিক আছে এই 7টাৰ ভিতৰত মানে ধুনীয়াকৈ আমি মিলাই দিলোঁ কাৰোবাৰ টান লাগিব পাৰে আগৰবিলাক চাই ল'ব তেতিয়া যদি টান লাগিছে ধুনীয়াকৈ আহি গ'ল এতিয়া আমি এটা কুৱেশ্যন কৰি দিওঁ এই দুটা নহ'ব আমাৰ মিলিলে এইটো কি দিছে হুইচ অফ দ্য ফলোয়িং ইজ ট্ৰু এবাউট ফ্ল'ৰ অন হুইচ এম লিভ এমটো কোনটো ফ্ল'ৰত সুধিছে এমটো ছেকেণ্ড ফ্ল'ৰত নেক্সট কুৱেশ্যন হাউ মেনি পাৰ্চন বিটুইন দ্য ফ্ল'ৰ অন হুইচ এইচ এণ্ড এন লিভ এইচ আৰু এনৰ মাজত কিমান আছে এইচ আৰু এনৰ মাজত এটা আছে 1 হৈ গ'ল হু লিভছ অন থাৰ্ড ফ্ল'ৰত কোন থাকে থাৰ্ড ফ্ল'ৰত থাকে এইচ হ'ল এইটো ঠিক আছে তাৰপিছত এনৰ ৰিগাৰ্ডিং কোনটো হয় এইটো আপুনি কৰিব বা এইটো কৰিব এইটো চাওক এইটো ইফ এইচ ইজ ৰিলেটেড টু আই এইচ আৰু আই আৰু এল ইজ কে এলটো কে লগত তেনেহ'লে এনটো কাৰ লগত সুধিছে আমি চাওঁ এইচটো কাৰ লগত আই লগত অ'কে এইচ আৰু আই ৰিলেটেড তাৰপিছত কি কৈছে এল আৰু কে লগত মানে এটা ঘৰৰ এৰি ওপৰত গুচি গৈছে তো এনটো কাৰ লগত সুধিছে এনটো এটা ঘৰ এৰি ওপৰত গুচি গ'লে এইচৰ লগত মিলিব তো এইচ হ'ব এনচাৰ ঠিক আছে মানে চাওক এটা পাজল আপুনি কৰি লওঁতে 3-4 মিনিট ল'ব বা মেক্সিমাম 5 মিনিট ল'ব কিন্তু সেই 5 মিনিট কৰাৰ বদলি আপুনি 5টা কুৱেশ্যন ইজিলি আৰামছে নেক্সট 30 ছেকেণ্ডত 5টা কুৱেশ্যন কৰি আহিব পাৰিব গতিকে পাজলৰ পাৱাৰ সেইটোৱে এটা আপডেট দি থওঁ যিসকলে এই ভিডিঅ'টো চাই আছে আপোনালোকে হয়তো বেংকিং এক্সামৰ যদি প্ৰিপেৰেশ্যন কৰিব বিচাৰিছে মই কিছুমান কোৰ্চ নিজৰ ফালৰ পৰা প্ৰস্তুত কৰিছোঁ আৰু ফাৰ্ষ্ট অফ অল কৈ থওঁ এই কোৰ্চকেইটা কিয় ল'ব লাগে এই কোৰ্চখিনি কমপ্লিটলি মই ডিজাইন কৰা মই নিজে কুৱেশ্যন বিচাৰি আপোনালোকৰ কাৰণে PDF আকাৰে বনাইছোঁ আৰু মই নিজে যিহেতু বেংক এক্সাম ময়ো ক্ৰেক কৰিছিলোঁ 3টা ফাৰ্ষ্ট মই ক্ৰেক কৰিছিলোঁ IBPS ক্লাৰ্ক দেন IBPS SO IT অফিচাৰ আৰু RBI তো মই নিজৰ যিখিনি নলেজ আছে সেইখিনি হিচাপত মই এইকেইটা কোৰ্চ আপোনাৰ কাৰণে প্ৰস্তুত কৰিছোঁ কাৰোবাৰ যদি মন যায় ল'ব পাৰে ফাৰ্ষ্ট অফ অল কোৰ্চকেইটাৰ কথা কৈ থওঁ এটা আছে ইংলিছ বাণ্ডল ফৰ বেংকিং এটা আছে ৰিজনিং বাণ্ডল ফৰ বেংকিং এটা আছে মেথছ বাণ্ডল ফৰ বেংকিং গোটেইকেইটাৰ প্ৰাইচ মাত্ৰ 250 ৰুপিজ ইয়াত আপোনালোকে কি পাব ইয়াত আপোনালোকে চেপ্টাৰ ৱাইজ কি পাব যিমান চেপ্টাৰ আছে চবৰে চেপ্টাৰ ৱাইজ MCQ প্লাছ PYQ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ঠিক আছে তাৰ লগতে ইয়াৰ ডিটেইল সলিউশ্যনো থাকিব PDF প্ৰত্যেকটো চেপ্টাৰ আপোনালোকে প্ৰেক্টিছ কৰিবৰ কাৰণে য'ৰ ত'ৰ পৰা বিচাৰি ফুৰিব লাগে তো এগালমান এটা ছাবজেক্টৰ কমেও 10,000টা আপোনালোকৰ MCQ আছে পাৰ ছাবজেক্ট ঠিক আছে এটা ছাবজেক্টত 249 ইয়াৰ উপৰি আপুনি মেথছৰ কোৰ্চটোত নিউ পেটাৰ্ণৰ DI পাই যাব এক্সট্ৰাকৈ ইংলিছৰ কোৰ্চটো আমাৰ বেংকিঙত বেছিখিনি ৰিডিং কম্প্ৰেনশ্যনে আহে তো ইয়াত 100 ছেট 100টা ছেট আপোনালোকৰ RCA দিছোঁ সিমানখিনি প্ৰেক্টিছ কৰিলে হৈ যাব এগালমান আছে ৰিজনিঙত স্পেচিয়েল ফিচাৰ এইটোৱে যে 1000 পাজল আছে 1000 পাজল এক্সট্ৰাকৈ আছে চেপ্টাৰ ৱাইজ বস্তুটো আছেই তাৰ উপৰি এইখিনি এক্সট্ৰা বস্তু আপুনি কোৰ্চকেইটাত পাই যাব কি আছে মই আকৌ এবাৰ দেখাই দিছোঁ চাওক ইংলিছৰ সেনেকৈ 14টা চেপ্টাৰৰ তাৰপিছত 100টা ৰিডিং কম্প্ৰেহেনশ্যন ৰিজনিং 1000টা পাজল মেথছৰ বেলেগে চেপ্টাৰ ৱাইজ MCQ আৰু নিউ পেটাৰ্ণ DI বেলেগে তো পাৰ ছাবজেক্ট 10,000 MCQ আৰু এই গোটেইখিনি যদি আপুনি একেলগে ল'ব বিচাৰে এটা বাণ্ডলতে বেংক মহা বাণ্ডল বুলি সেইটো জাষ্ট 479 কাৰণ চবেই ল'ব বিচাৰে তো এইটো মই একেবাৰে কম দাম ৰাখি দিছোঁ 479 ৰুপিজ এটাত 249কৈ আছে ছাবজেক্ট ৱাইজ ল'লে 3টা ল'লেতো আপোনাৰ বেছি হৈ যাব 750তকৈ অলমষ্ট 750 হৈ যাব তো সেইটোকে মই কম দামত 479ত 3টা ছাবজেক্ট ইয়াত আপুনি মেথছ ৰিজনিং ইংলিছ
যিখিনি ক'লোঁ সেই গোটেইখিনি ইয়াত ভিতৰতে পাই যাব আৰু ইয়াৰ ফিচাৰ এইটোৱে যে ইয়াত আপুনি মক পেপাৰ পাই যাব এক্সট্ৰাকৈ তো আই হোপ এইটো লোৱাটো বেছি ভাল কাৰণ ইয়াত মক টেষ্টৰ পেপাৰ আছে 25টা ঠিক আছে মক টেষ্টৰ পেপাৰ যদি কোনোবাই বেলেগে ল'ব বিচাৰে সেইটোও মই বেলেগকৈ ৰাখিছোঁ সেইটো আপোনাৰ জাষ্ট 199 ৰি 25টা মক পেপাৰ পাই যাব পিয়'ৰ কাৰণে হা মই ইয়াত ক্লাৰ্কৰো বাৰু এড কৰিম পিছত পিয়'ৰ কাৰণে 25টা মক পেপাৰ তাৰে 10খন প্ৰিলিমছৰ 15খন মেইনছৰ মই অলপ আগত যিখিনি কোৰ্চ ক'লোঁ সেইখিনি মেইনছৰ কাৰণে হৈ যাব সেই PDF খিনি ল'লে প্ৰেক্টিছৰ কাৰণে এনাফ আৰু মই নিজে যিহেতু মেথছখিনি বেছি ভালকৈ পাৰোঁ মোক যদি ইংলিছ পঢ়াব দিয়ে মই পঢ়াব নোৱাৰিম কিন্তু মেথছ যদি পঢ়াব দিয়ে বা ৰিজনিং পঢ়াব দিয়ে মই পঢ়াই দিব পাৰিম ধুনীয়াকৈ তো সেইটো কাৰণে মই মেথছৰ ধুনীয়াকৈ মই এক্সপ্লেইন কৰি বুজাই ভিডিঅ' আকাৰে এটা কোৰ্চ প্ৰস্তুত কৰিছোঁ সেইটো জাষ্ট 1500 টকা আৰু এই যিমানবিলাক কোৰ্চ হ'ল গোটেইখিনি লাইফ টাইমৰ কাৰণে আপুনি পাই যাব আৰু এই কোৰ্চটোত 1500 টকাত আপুনি গোটেইখিনি পাই যাব আপোনাৰ MCQ চেপ্টাৰ ৱাইজখিনিতো মই বাণ্ডেলখিনি থাকিবই প্ৰেক্টিছৰ কাৰণে তাৰোপৰি ভিডিঅ' এইখিনি হ'ল ভিডিঅ' 5টা ভিডিঅ' স্পীড মেথছৰ এৰিথমেটিকৰ 13টা DER 5টা আৰু ইয়াত এড হৈ গৈ থাকিব যিমান দিন হৈ থাকিব তো কম দামত থাকোঁতে গোটেইখিনি কোৰ্চ লৈ লওক আপোনাৰ নিজৰে ভাল হ'ব ল'বৰ কাৰণে আপুনি কি কৰিব মেথছ এণ্ড ফিজিক্স হাব সেই এপটো ডাউনলোড কৰি লওক ঠিক আছে মেথছ এণ্ড ফিজিক্স হাব সেই এপটো ডাউনলোড কৰি ডেছক্ৰিপশ্যনত লিংকো দিয়া থাকিব আপুনি এপটো ডাউনলোড কৰি বেংক SSC বুলি এটা ফ'ল্ডাৰ থাকিব সেই ফ'ল্ডাৰটোত গ'লে আপুনি বাই কৰি ল'ব পাৰে অথবা আপোনালোকৰ সুবিধাৰ কাৰণে ডেছক্ৰিপশ্যনত ধুনীয়াকৈ লিংক দি থৈ দিম তাৰ পৰা বাই কৰি ল'ব পাৰে